আমাৰ ভণ্টিসকলে নাচি আছে কেনেকুৱা লাগি আছে হেল্ল' বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দিনন দিয়া ব্লগ আজি মানে বন্ধুসকল মই গৈ আছো গলিয়া সানৰাইজিং সংঘৰ উদ্যোগত প্ৰথম বৰ্ষৰ বাবে মাঘ বিহুৰ উপলক্ষে সাংস্কৃতিক অনুষ্ঠান পাতা হৈছে সেই সাংস্কৃতিক অনুষ্ঠান পাতাত মই গৈ আছো তো বন্ধুসকল ভিডিওটো স্ক্ৰিপ্ট নকৰাকে শেষলৈ চাই থাকক তো বলক আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপোনালোকক দেখুৱাম গছ ৰোপণৰ কাৰ্যসূচী বনাঞ্চলিক বিষয়া পংকনজ্যোতি কৌশিক ছাৰক আমি এখন আমাৰ অসমীয়াৰ স্বাভিমান ফুলন জাপিৰে আমি সম্বৰ্ধনা জনাম তেখেতক সম্বৰ্ধনা জনাব আমাৰ গলিয়া সানৰাইজিং সংঘৰ সাধাৰণ সম্পাদক শ্ৰী বিনয়জ্যোতি ৰাভা আৰু ইয়াৰ লগতে আজি কুলচী অঞ্চলৰ যি গলিয়া সানৰাইজিং সংঘৰ উদ্যোগত মাঘ বিহু উপলক্ষে যি এক কাৰ্যক্ৰমণিকা তেওঁলোকে হাতত লৈছে আৰু যাৰ এক অংশ হিচাপে বৃক্ষৰোপণ কৰিবলৈ মোক মাতি আনি এই সুযোগকণ দিছে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি আজি যেনেকৈ গছপুলিটো ৰোপণ কৰিলোঁ এই গছপুলিটো ৰোপণ কৰাৰ লগে লগে আমি গছপুলিটোৰ প্ৰতিপালনৰ দায়িত্ব আমি ল'ব লাগিব আৰু মাটিখিনি দিলে বা পানী অলপ দিলে এতিয়া আপোনালোকক দেখুৱাই আছো এয়া চাব পাৰে চকীত বহা খেল ৰছী টানা খেল এইবিলাক সম্পূৰ্ণ দৃশ্যটো দেখুৱাই থাকিম চলি আছে এয়া এখন হৈ আছে আমাৰ এয়া চাব পাৰে সুন্দৰভাৱে ৰছী টানা খেলখন হৈ আছে এতিয়া শেষ এতিয়া ৰাতিৰ দৃশ্যটো দেখুৱাম চাব পাৰে ডাইৰেক্ট আহিয়ে লগ পালো ৰাজীৱ দা কেনে খবৰ ভালে ভালে প্ৰথমবাৰ লগ পালো হেণ্ডশেকটো বান্ধা হয় ৰাজীৱ দা ভাল আছে না ভালে আছে তোমাৰ ভাল সানৰাইজিং সংঘৰ উদ্যোগত মাঘ বিহুৰ উপলক্ষে সাংস্কৃতিক অনুষ্ঠান পতা হৈছে এই সাংস্কৃতিক কোনে কোনে আহিব ৰাজীৱ দা কুমাৰ তপন আৰু ৰূপাঞ্জলি বাইদেউ আহিব আৰু সেই কুমাৰ তপন দা আৰু ৰূপাঞ্জলি বাইদেউৰ মানে সংগীত অনুষ্ঠান আপোনালোকক ৰাজীৱ দাৰ সৈতে দেখুৱাই থাকিম এয়া চাব পাৰে অনুষ্ঠান চাবলৈ ইমান মানুহ আহিছে চাওকচোন বনুকল ৰাইজসকল ইমান সুন্দৰকৈ বহি আছে আৰু আপোনালোকক দেখুৱাইছোঁ সুন্দৰচা দৃশ্য আৰু এয়া চাব পাৰে এইটো হৈছে অতিথিশালা ইয়াত অতিথিক মানে বহাই কিনে ইয়াত চাহ পানী আৰু পিঠাল আৰু এইবিলাক মানে খুৱাই আৰু আমিও খাই ললোঁ আৰু আপোনালোকক দেখুৱাইছোঁ ফুলাম জাপিৰেও সম্বৰ্ধনা জনাব বিচাৰিছোঁ ছোৱালী নে তোমাৰ ছোৱালীও নহয় মোৰ ছোৱালীও নহয় তাই তোমাৰ আৰু মোৰ ছোৱালী তাই কেতিয়া ঘৰ সোমাই কেতিয়া ঘৰৰ পৰা বাহিৰত যায় সেই কথা তুমি নজৰ দিবা শুনা কথাটো কৈ থলো ভৱিষ্যতে যদি ছোৱালীৰ কিবা এটা অনিষ্ট হয় তাৰ দায়ী কিন্তু মই নহয় তাৰ দায়ী তুমি হবা ধন্যবাদ দিনন দিয়া ব্লক আৰু উদ্ধৱ ব্লক সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব ওলাইছো এয়া চাব পাৰে ফাংচনখন চলি আছে সুন্দৰচা নৃত্য দেখিবলৈ পাই আছে এয়া চাব পাৰে কেনেকুৱা সুন্দৰ যিহেতু মানে কুকুৰেত আহিব না সেইকাৰণে মেজিকটো মিউট কৰি দিছোঁ এয়া চাব পাৰে বিহু নাচ এয়া চাব পাৰে অনুষ্ঠান হৈ আছে ফাংচন চলি আছে ইয়াতে লগ পালোঁ তপন কুমাৰ দাদা কুমাৰ তপন দা আহি পালে ভালে আহি পাইছেতো ভালে আছে না খবৰ সুন্দৰ আজি আপোনাৰ প্ৰগ্ৰামটো আজি চাম আৰু এনজয় কৰিম অলপ পিছতে আপোনাৰ প্ৰগ্ৰামটো হ'ব ন সুন্দৰ
সদস্য তৰালী এয়া ৰাভাই চাব পাৰে ৰাজীৱ দা তেখেতক সম্বৰ্ধনা জনোৱাৰ বাবে মই আহ্বান জনাইছো এতিয়া ডাইৰেক্ট গীতৰ খৰাই শুনিম ধন্যবাদ আকৌ অ ৰাজীৱ দা ভগৱান ৰবা নেকি এইখিনিতে এটি বিশেষ ঘোষণা ৰাখিছো কোনো সদাশয় দৰ্শকৰ যদি একেলগে গাইছো দেই হিন্দি বুঢ়া বুলি কৈছো বেয়া পাইছো নেকি বেয়া নাপাব মানে বুঢ়া বুলি কৈছো ধেমালিতে কৈছো বুঢ়া নহয় বাৰু এতে কাটো বাদেৰে বুঢ়ায়ো জানিব এয়া চাব পাৰে এইফালে আমাৰ ভণ্টিসকলে নাচি আছে কেনেকুৱা লাগি আছে ৰূপাঞ্জলি বাইদেউৰ গীত কেনেকুৱা লাগি আছে পুৰা নাচিব না পুৰা ফুল জোচত আছে নাচিব এতিয়া এয়া চাব পাৰে এইফালে আমাৰ কুমাৰ তপন দা বহি আছে আৰু লগতে আমাৰ সেক্ৰেটাৰী বাবু এইফালে চাব পাৰে দাদা কেনেকুৱা লাগি আছে প্ৰগ্ৰামটো কেনেকুৱা লাগি আছে ভালে হৈ আছে না ওকে আমার ভগবান দা এইটো হচ্ছে আমার ভগবান দা কেনেকুৱা লাগি আছে কেনেকুৱা লাগি আছে কেনেকুৱা লাগি আছে এয়া চাব পাৰে আমাৰ ভণ্টিসকলে পুৰা এনজয় কৰি নাচি আছে এয়া চাব পাৰে তেখেতসকলে ডান্স কৰি আছে আমি তেখেতসকলক
সাউণ্ড বক্সৰ পৰা কিছু নিলগত ডান্স মোক কৰিবৰ বাবে অনুৰোধ জনাইছো জোচ ঠিকে আছে ভাল লাগিছে সকলোকে ৰঙালী বিহু আজি কি মাঘ বিহুৰ বহু শুভকামনা যাচিছোঁ দিনবোৰ ভালে কুশলে যাওক সকলোৰে ইমান ধুনীয়াকৈ জোচত ফূৰ্তি কৰি আছে ভাল লাগিছে ঠিকে আছে সহযোগ আমাকো কৰি যাব ৰূপাঞ্জলীয়ে ধুনীয়াকৈ অনুষ্ঠান কৰি গ'ল ইমান গৰম নিজকে ইমান গৰম তুলাই আছে না ইমান ঠাণ্ডা গতিকে ভাল লাগিছে ঠিক আছে এনেকৈ জেকেট টেকেট খলকাব লাগিব না কি গৰম আছে গুৰু গুৰু লাহি ডালা ৰাজা পৰা যাম ওপাৰে কামত যাম হয় নাই কমলা দাদা ৰাপি গো সুকুতি পিয়া লগতে এখন ফুলাম জাপিৰে ধন্যবাদ এবাৰ একেলগে গাইছো সকলোৱে সহযোগ কৰি যাব ナシボラギもいけるけ、ナシボラ。
ধন্যবাদ আজিলৈ আটাইকে ধুনীয়াকৈ এৰিছোঁ আকৌ কেতিয়াবা আকৌ লগ পাম তপন দা আহিব এবাৰ ধন্যবাদ শুভৰাত্ৰি